দাদা নমস্কাৰ। প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। যিহেতু আপোনালোকৰ এতিয়া অষ্টপ্ৰহৰ চলি আছে, আজি 3 দিন ধৰি চলি আছে, আজি অন্তিম দিনা, আপোনালোকে কি ক'ব? আমি মানে 48 প্ৰহৰ যিটো চলি আছে সেইটো খুব ভালভাৱে চলি আছে। আৰু আপোনালোকেতো দেখিলে ইমান ভিৰ, দেখিলে ইমান জনসমাৱেশ হৈছে। এতিয়াতো কমি গৈছে, গধূলি আৰু বেছি আছিলে, পুৰা পেণ্ডেল ভৰ্তি আছিলে। আৰু এইটো আমি আজি 40 বছৰৰ পৰা কৰি আছো। আজি 40 বছৰ হ'ল এনেকে চলি আছে। এইটো আছিল আমাৰ লালগণেশ মন্দিৰত হৈছিল কীৰ্তনটো। এইটোতো এতিয়া তাৰপিছত ইয়াতে এই মন্দিৰত অনা হয়, এনেকে চলি আছে। এইটো গোটেই ৰাজহুৱা অনুষ্ঠান, এইটো ৰাজহুৱা লালগণেশ এৰিয়া। আৰু এই এৰিয়াটোৰ যিটো মানে অনুষ্ঠানটো পৰিচালনা কৰে এইটো ভাৰত সংস্কৃতি সমিতি। কাৰণ ইয়াতে বহুতকেইটা সমিতি আছে, পূজা কমিটি আছে, পূজা কমিটিটো বেলেগ, এতিয়া আমাৰে মানুহ এইখিনি বেলেগ। আৰু আমি হ'ল ভাৰত সংস্কৃতি সমিতি, এই সমিতিৰ দ্বাৰা পৰিচালনা হয়। মানে ধৰক ৰাইজে জানিব বিচাৰে, ধৰক মানে 48 প্ৰহৰ এইটো কি বস্তু, আচলতে কি মানে ৰাইজে অলপ জানিব বিচাৰে কি 48 প্ৰহৰটো হ'ল আপোনাৰ এই যে অখণ্ড হৰিনাম, এই অখণ্ড হৰিনাম কীৰ্তনটো আপোনাৰ 6 দিন করে 48 প্রহর হয়। এক দিনত 4 প্রহর আৰু 3 রাতি হল 8 প্রহর। 6 দিনত 48 প্রহর। যদি 7 দিন করে হয় তো 56 প্রহর হবে। এনেকে বাড়ি যায়। অখণ্ড হরিনামের একটা নিয়ম আছে, এই নিয়ম মতে আপনি যদি একদিন করে সেইটো উদয়স্ত বুলি কয়। উদয়স্ত মানে সূর্য উঠিলে আৰু সূর্য ডুবিলে, সেই এটা আছে নিয়ম। আৰু যদি 48-24 প্রহর হয়, 16 প্রহর হয়, 8 প্রহর হয়, তেতিয়া একদিন এক রাতি। 16 প্রহর হলে 2 দিন 2 রাতি, এনেকে বাড়ি যায়। আৰু এইটো হ'ল অখণ্ড হরিনাম, দিন রাতি অখণ্ড চলি থাকিব, এইটো বন্ধ হ'ব নোৱাৰে। 48 প্রহর এটা আসলে কাক পূজা অর্চনা করা হয়? 48 প্রহরটো মানে কি আমার যে একদিনত 4 প্রহর হয়, একদিনত 4 প্রহর, এই একদিনত 4 প্রহর এটা আসলে কাক পূজা করা হয়? আমি রাধা কৃষ্ণ পূজা হয়। এই যে রাধা কৃষ্ণ আর এই রাধা কৃষ্ণের পূজা হয়, গোবিন্দর পূজা হয়। এটা মানে রাজহুয়া অনুষ্ঠান, যেহেতু আপনার রাইজের অনুদানের এই অনুষ্ঠানে রাইজর সব রাইজর সব রাইজর, এরকম ব্যক্তিগত কিছু নয়, সব রাইজর। আসলে আমার 48তম যিটো অষ্টপ্ৰহৰ, তেখেতসকলৰ কমিটিৰ মানুহৰ, গতিকে আমি তেখেতসকলৰ মুখৰ পৰা আমি সকলো কথা জানিলো। আৰু কিবা ক'ব বিচাৰিব নেকি আপোনালোকে? আৰু আপোনালোকে আমাৰ পথটো উঠাই লৈ যাওক, অনুষ্ঠানটো পথ উঠাই লৈ যাওক। আৰু শেষত আপোনালোকক ধন্যবাদ দিলো, আমাক যে এইখিনি সহায় কৰিলে। আৰু আপোনালোকৰ জৰিয়তে আমাৰ অসম তথা বিশ্ববাসীৰ শান্তিৰ কামনা কৰি যি আমি এই 48 প্ৰহৰ মহানাম যজ্ঞ আৰম্ভ কৰিছো, এইটো সুকলমে সমাপ্ত হয়। আৰু এইটোৰ জৰিয়তে আমাৰ অসম তথা বিশ্ববাসীৰ শান্তি কামনা কৰিছো। মানে কি না, এইটো তো গোবিন্দ তো সবরে, গোবিন্দ তো সবরে, জানিব গোবিন্দ তো সব মানুষের গোবিন্দ। গোবিন্দ তো রাধা কৃষ্ণ তো সবরে, যে সবর পূজা করে বিভিন্ন ধরনের বিভিন্ন অনুষ্ঠান হিসেবে করে। আৰু যেতিয়া ঝোলক পূজা করে গোবিন্দরে পূজা হয়, রাধা কৃষ্ণরে পূজা হয়, এইটোৱে রাধা কৃষ্ণরে পূজা, গোবিন্দরে পূজা। ধন্যবাদ থাকিলে, আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক। আৰু মানে প্ৰত্যেক বছৰে যাতে আমি আহি আপোনালোকক দেখা পাওঁ, আমি ৰাইজক দেখাব পাৰো যে লাল গণেশত এতিয়া বহুত বছৰ ধৰি এই অনুষ্ঠান Hare Krishna
থাকক। बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষভাৱে